আমার ল'ৰা ছোৱালী আমি শিৱসাগৰৰ ডিসি বনাবৰ কাৰণে, গুৱাহাটীৰ ডিসি বনাবৰ কাৰণে, গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই তাবাত্তাৰী অঞ্চলৰ পৰা পঠাব লাগিব। পেটত গামোচা বান্ধক, প্ৰয়োজনত যদি নিজৰ এটা কিডনি বিক্ৰী কৰিবলগীয়া হয় তথাপিতো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, বিকল্প কোনো ৰাস্তা নাই। যে আমি কারো গোলামী আর দাসত্বর মাজত নাথাকো, আমার ল'ৰা ছোৱালীক আমি শিক্ষারে মানুহ কৰি, শিক্ষার জেহাদ সৃষ্টি কৰি, শিক্ষার বিপ্লৱ সৃষ্টি কৰি আমি আমার সন্তানক আমি আগুৱাই লৈ যাম। আমি কারো ওচৰত হাত পাতি শিক্ষা নোখোজো। আমার ল'ৰা ছোৱালীয়ে যাতে নিজৰ অধিকাৰ শিক্ষাৰ জৰিয়তে মানুহ হৈ, মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে, তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব। আমি ইটা ভাটাৰ ইটাত কাম কৰিবৰ কাৰণে নহয়, কেৰেলাত কাম কৰিবৰ কাৰণে নহয়, আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰৰ ডিসি বনাবৰ কাৰণে, গুৱাহাটীৰ ডিসি বনাবৰ কাৰণে, গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই তাবাত্তাৰী অঞ্চলৰ পৰা পঠাব লাগিব। গতিকে মই বিনম্ৰতাৰে আপোনালোকে আহ্বান জনাম যে আপোনালোকে যিমানেই যি কষ্ট হ'ব, পেটত গামোচা বান্ধক, প্ৰয়োজনত যদি নিজৰ এটা কিডনি বিক্ৰী কৰিবলগীয়া হয় তথাপিতো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, বিকল্প কোনো ৰাস্তা নাই। আমি ইসলাম ধর্মত বিশ্বাস করো, আমি মুসলমান, আমি কোরআনত বিশ্বাস করো। কোরআনের প্রথম শব্দটি লিখা আছে ইকরা, পঢ়া, পঢ়িব লাগিব, মানুহ হ'ব লাগিব, প্ৰয়োজনত আমি চীন দেশলৈ যাব লাগিব। আমি ইসলাম ধর্মের মানুষ, আমি কোরআন বিশ্বাস করো আর আমি আমার ল'ৰা ছোৱালীক আমি প্রথম শব্দটো আমল কৰিব নোৱাৰো। আমার ওপৰত গজব নাহি, বেলেগৰ ওপৰত গজব আহিব নেকি? আমার ওপৰত গজব নাহি, বেলেগৰ ওপৰত গজব আহিব নেকি? আজি আমার এই লাইটৰ পোহৰ জেনারেটর অফ করে দিলে শেষ হয়ে যাব, কিন্তু আপনার অন্তরত যদি শিক্ষার পোহর থাকে, আপনি পৃথিবীত নাথাকিলেও এই তাবাত্তাৰী অঞ্চলত আপনার নাম কিয়ামত আর কিয়ামতের দিনাখনলৈকে তাবাত্তাৰী অঞ্চলত থাকি যাব। কারণ এটাই, আপনার ভিতৰত শিক্ষার পোহর আছে, শিক্ষার জ্ঞান আছে। গতিকে মই বিনম্ৰতাৰে সকলোকে আহ্বান জনাম, ল'ৰাই হওক ছোৱালীয়ে হওক পঢ়িবলৈ শিকক। ছোৱালীবিলাকক আমি পঢ়াব নিবিচাৰো, ছোৱালীবিলাকক আমি বিয়া দি দিম ভাবি লওঁ, ছোৱালীয়ে পঢ়ি কি লাভ আছে। কিন্তু এটা কথা মনত ৰাখিব, এজন পুৰুষৰ হাতত যদি এজন মহিলাৰ হাত নাথাকে, সেই পুৰুষ কেতিয়াও আগুৱাই যাব নোৱাৰে, সেই সংসাৰ কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে আমি মাতৃসকলক, আমাৰ ছোৱালীসকলক, আমাৰ ভনীসকলক আমি শিক্ষাৰে শিক্ষিত কৰিব লাগিব। আমি শিক্ষাৰে শিক্ষিত কৰিলে এজনৰ হাতৰ ওপৰত থাকিলেহে এটা সংসাৰ আগবাঢ়িব, এটা সমাজ। আমি শিক্ষিত হ'ব লাগিব। আজি বহু মানুহ আছে, বিভিন্ন সভা সমিতি আছে, নিজৰ নিজৰ কথা ক'ব, কিন্তু মই এটাই কথা ক'ম, পৃথিৱীত যদি মেৰুদণ্ডকে জীয়াই থাকিব লাগে, তাৰ গোলামৰ পৰা মুক্তি পাই যদি জীয়াই থাকিব লাগে, আমি কলমৰ যুদ্ধ কৰিব লাগিব। আৰু এই কলমৰ যুদ্ধৰে আমি বিশ্ব জয় কৰিব লাগিব। এই কলমৰ যুদ্ধৰে আমি বিশ্ব জয় কৰিব লাগিব। আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক, অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে, তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব। তাৰ জবাব শিৱসাগৰৰ ডিসি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰীৰ ডিসি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁৱৰ ডিসি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী ল'ব লাগিব। গতিকে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছো, গান শুনক, নাচক, ফূৰ্তি কৰক, আনন্দ কৰক, তাৰ মাজত সন্তানবিলাকৰ হাতত আমি স্কুলৰ বেগ আৰু কিতাপ তুলি দিম। ছোৱালীবিলাকক আমি বিয়া দিয়াৰ ক্ষেত্ৰত শিক্ষিত কৰি বিয়া দিম। এজন মাক শিক্ষিত হ'লে এটা পৰিয়াল শিক্ষিত হয়, মনত ৰাখিব। এটা মাক শিক্ষিত হ'লেহে এটা পৰিয়াল শিক্ষিত হয়। কিন্তু আমি কি কৰোঁ, আমি মহিলাসকলক শিক্ষিত কৰিব নোৱাৰোঁ। মেয়া পৰে কি হ'ব, পৰাৰ বাদে বিয়া দিব লাগিব, হয়নে নাই? মেয়া পৰে বেছি লাভ নাই, বিয়া দিব লাগিব। এটা কথা মনত ৰাখিব, সন্তানক ল'ৰাই যিমান কাম কৰিব পাৰে, ছোৱালীও সিমানেই কাম কৰিব পাৰে। ছোৱালীক কেতিয়াও আমি দুৰ্বল বুলি ভাবিব নালাগে। গতিকে মই মাকসকল আছে, আপোনাৰ ছোৱালীকো আপোনালোকে কেতিয়াও দুৰ্বল বুলি নাভাবিব, মানসিকভাৱে শক্তিশালী হওক। আমি দুৰ্বল যে আমি পৰাজয় বৰণ কৰিম, আমি পৰীক্ষাত পাছ কৰিব নোৱাৰিম, তেতিয়াহ'লে আপুনি কেতিয়াও সফলতা নাপায়। আপুনি সফলতা তেতিয়াই পাব, পৰাজয় সন্মুখত থাকিলেও জয় আনিবৰ কাৰণে যেতিয়া আপুনি দৌৰিব, ইনশাল্লাহ এদিনাখন আপুনি জয় নিশ্চিতভাৱেই পাব। গতিকে মই শিক্ষাৰ ক্ষেত্ৰত এই কথাটো ক'লো যে প্ৰয়োজনত যদি পেটৰ কিডনিও বিক্ৰী কৰিবলগীয়া হয়, সন্তানক বিদ্যালয়মুখী কৰক, সন্তানক মানুহ কৰক, ভাল হাফিজ বনাওক, ভাল হালিম বনাওক। মাদ্ৰাছা পঢ়ালে বোলে মাদ্ৰাছা শিক্ষা শেষ হৈ যাব, পৃথিৱী থকালৈকে কাৰো হিম্মত নাই মাদ্ৰাছা শিক্ষা শেষ কৰিব। গতিকে মাদ্ৰাছা পঢ়ালেও আমি ভাল হাফিজ মৌলানাও তৈয়াৰ কৰিব লাগিব, যাতে আমাৰ হাফিজসকলে এক হাতত কোৰাণ লৈ, এক হাতত লেপটপ লৈ যাতে গোটেই বিশ্ব জয় কৰিব পাৰে। আমাৰ হাফিজ মৌলানা কাৰিসকলেও এই ব্যৱস্থাও আমি কৰিব লাগিব। দ্বিতীয়টো কথা হৈছে
আপোনালোকে ছোৱালীবিলাকক কম বয়সত বিয়া নিদিব। বাল্য বিবাহ দিলে কি হয় জানে? বহুতে হয়তো ভাবি আছে, আমাৰ কিছুমান মুছলমান মানুহৰ ধৰ্ম কি কয় সাবালক হলে বিয়া দেওয়া লাগে, কয় না নাই? ভাৰতবৰ্ষৰ আইন, আমি মুছলমান হিচাপে আমাৰ দায়িত্বৰ কৰ্তব্য হৈছে যে যিখন দেশৰ মই নাগৰিক, যিখন দেশৰ বাসিন্দা, সেই দেশৰ আইন কানুন মানি চলাটো মোৰ দায়িত্ব আৰু কৰ্তব্য মোৰ ইছলামে কৈছে। গতিকে মই বিবাহ নোহোৱা কৰি দিম। দোৱা ৰাখিব ইনশাআল্লাহ আমি 95% বাল্য বিবাহ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা নোহোৱা কৰিছো আৰু এই 5% 2026 চনতো আমি শেষ কৰি পেলাম। গতিকে বাল্য বিবাহ দিলে বহু ক্ষতি হয়, বেমাৰ হয়, মৃত্যু হয়, কবৰস্থানলৈকে লৈ যাবলগীয়া হয়। গতিকে এই কথাবিলাক মনত ৰাখি উপযুক্ত বয়সত উপযুক্ত মাতৃত্বৰ বোজা যেতিয়া ল'ব পাৰিব তেতিয়া বিয়া দিয়াৰ ব্যৱস্থা কৰিব। ছোৱালীয়ে গোটত আপোনালোকে বহু নাম কৰিব। লাষ্ট কথাটো আপোনালোকক কৈ গৈছো, যুৱ বন্ধুসকল ইয়াত আছে, প্ৰত্যেকজন মানুহৰ জীৱন আল্লাহ তাআলাই দিছে, ইমান ধুনীয়া দেহা দিছে, চেহেৰা দিছে। আমি ড্ৰাগছ খাইছো, মদ খাইছো, ভাং খাইছো, ইমান ধুনীয়া চেহেৰাটো আমি শেষ কৰি পেলাইছো। ড্ৰাগছ মদ খোৱা মানুহৰ কেঞ্চাৰ বেমাৰতকৈ ভয়াৱহ বেমাৰ, মনত ৰাখিব। কেঞ্চাৰ বেমাৰ হ'লে এজন মানুহৰ মৃত্যু হয় বুলি আমি গম পাওঁ, কিন্তু ড্ৰাগছ যদি এজন মানুহে পৰিয়ালত খায়, এটা পৰিয়াল সম্পূৰ্ণভাৱে মৃত্যুৰ মুখলৈ গতি কৰে। গতিকে সৃষ্টিকৰ্তাই এখন ধুনীয়া চেহেৰা দিছে, ধুনীয়া দেহা দিছে, মন দিছে। মই হাত জোৰ কৰি অনুৰোধ কৰিছো যে এই ধুনীয়া চেহেৰা, এই ধুনীয়া কথা বৰ্তা, এই ধুনীয়া মন এটা দিছে, আপোনালোকে ড্ৰাগছ মদ খাই আপোনালোকৰ জীৱনটো ধ্বংস নকৰিব।